বিনম্ৰ অনুৰোধ, আজি আমাৰ চিনেমাখনৰ প্ৰিমিয়াৰ অলৰেডি চলি আছে। ইণ্টাৰভেলৰ ৰাইজ বাহিৰলৈ আহিছে, চিনেমাখন চাই খুব ভাল পাইছে ৰাইজে। আমি অত্যন্ত সুখী। এই চিনেমাখন ৰাইজে প্ৰচাৰ কৰিছে। আজি গুৱাহাটীত ইমান ডাঙৰ প্ৰচাৰ, অসমত চুকে কোণে প্ৰচাৰ, যোৰহাটত প্ৰচাৰ হৈছে, ধেমাজিত প্ৰচাৰ, শিৱসাগৰত প্ৰচাৰ, দিনে ৰাতিয়ে প্ৰচাৰ অভিযান। অসমৰ বাহিৰতো বাংগালুৰুত প্ৰচাৰ হৈছে, হায়দৰাবাদত প্ৰচাৰ হৈছে, সকলোৱে নিজে নিজে প্ৰচাৰ কৰিছে। অতি আনন্দ লাগিছে কি যদি এনেকে প্ৰচাৰ হয়, আমি দ্বিতীয়খন কি তৃতীয়খন চতুৰ্থখন চিনেমা বনাবলৈ আমি সদায় চেষ্টা কৰিম। কাৰণ ৰাইজে নখ জোকাৰিলে নৈ বয়। আৰু দ্বিতীয় কথা হ'ল কি, ৰাইজৰ যি মৰম পাইছো, তাতকৈ আৰু আনন্দৰ বিষয় কি হ'ব পাৰে আমাৰ। যেনেকৈ আগৰ চিনেমাবোৰ আপোনালোকে মৰম দিছে, মোৰ বিশ্বাস, সম্পূৰ্ণ বিশ্বাস আছে আমাৰ, মোৰ ডাইৰেক্টৰ প্ৰণৱজ্যোতি ভৰালী দৃঢ় বিশ্বাস আপোনালোকে চিলনী চৰক আদৰি ল'ব। আৰু গীতসমূহ অতি সুন্দৰ হৈছে, কাহিনী অতি সুন্দৰ হৈছে। আহিব ৰাইজ, সকলোকে বিনম্ৰভাৱে আকৌ মহাভাৰতখন বনোৱাৰ কথা ভাবি আছো, কিন্তু বৰ্তমান বহুত কাম চলি আছে। শ্ৰদ্ধা অতনু কলিতা ছাৰে মহাভাৰতখন লিখি আছে, সম্পূৰ্ণ মহাভাৰতখন। এতিয়াই ডিছক্ল'জ নকৰো বিষয়টো, যিহেতু চিনেমাখনৰ চিনেমা অসমত মুক্তি পাব। প্ৰত্যেকটো ছবিগৃহতে আমি মুকলি কৰিম। তাৰ উপৰিও বাংগালোৰৰ 5টা হলত আমি অলৰেডি কথা পাতিছো। হায়দৰাবাদত, চেন্নাই, মুম্বাই, আহমেদাবাদ, বাহিৰৰ বেংগলোৰ বাহিৰতে এইসকল হলত আমি চিনেমাখন আচলতে এইখন মোৰ 3 নম্বৰ ছবি, আৰু সাম্প্ৰতিক অসমৰ পটভূমিতে আমি ছবিখন নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু চিত্ৰনাট্য লিখিছে আমাৰ ডক্টৰ নয়নজ্যোতি তালুকদাৰ। তেখেতে বহুত মন যায় হওক, ইয়ৰ নাট মাই জুলি, মোৰ প্ৰথম ছবি ৰণাংগন তেওঁ লিখিছিলে, আৰু সম্পাদনা কৰিছে নিৰঞ্জন গগৈ। ছবিখনলৈ মই আশাবাদী এইকাৰণে, আজিৰ দিনত যিবোৰ চলি আছে, এই চেইন টানি নিয়া বা মোবাইল কাঢ়ি নিয়া, সদায় এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকে। আৰু সেইটোৰ ওপৰত ভাবি এখন হাস্যমধুৰ একশ্যনধৰ্মী, আচলতে কাল্পনিক কাহিনী, এইটো কাল্পনিক কাহিনী একশ্যনধৰ্মী ছবি এখন নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ দৰ্শকে যে আঁকোৱালি ল'ব। বাকী চিনেমাখনে এখন বিৰাট ধুনীয়া ভাল মেছেজ এটা দিছে। এই মেছেজটো যদি আমি কেৰি কৰোঁ, যদি আমাৰ যোনটো চেঞ্জ কৰোঁ, তাৰমানে আমি চুৰ থাকোঁ, চুৰৰ পৰা আমি ভাল মানুহ হওঁ, এই মেছেজটো যদি আমি ছ'চাইটিৰ মানুহখিনি যদি একচেপ্ট কৰে, তাৰপিছত আৰু ছ'চাইটি আৰু ডেভেলপ হ'ব, চিটুৱেশ্যন আৰু ভাল হৈ যাব। এতিয়াও বেয়া দিন ভাল লাগিছে। খুব ধুনীয়া এটা মুহূৰ্ত 30 আগষ্টত আহি আছে এখন হাস্যমধুৰ চিনেমা, চিলনী চোৰ। এটা ব্যতিক্ৰমী কাহিনী হাস্যমধুৰ কমেডিৰ মাজত উপস্থাপন কৰা হৈছে। অসমত এতিয়া বেলেগ ধৰণৰ এখন টেষ্ট পাব। চিনেমাখনৰ পৰিচালনা কৰিছে প্ৰণৱ ভৰালী, আৰু চিত্ৰনাট্য সংলাপ দিছে ডক্টৰ নয়ন প্ৰসাদ শইকীয়াই। আৰু ইয়াত গীতকেইটাত কোৰিঅগ্ৰাফী কৰিছে উদয় শংকৰ দত্ত আৰু ৰাজু দাস। খুব 3টা সুন্দৰ গীত আছে, আমাৰ ভিডিঅ' আছে, আৰু খুব ধুনীয়া এখন বেলেগ ধৰণৰ অন্য এক সোৱাদৰ চিনেমা এখন পাব ৰাইজে। অসমীয়া ৰাইজে চাই পেলাই খুব ভাল পাব। খুব কষ্ট কৰিছোঁ আমাৰ প্ৰত্যেকজন মেম্বাৰে, প্ৰত্যেকজন ক্ৰু মেম্বাৰ, অভিনেতা অভিনেত্ৰী প্ৰত্যেকসকলে। তো মই ভাবোঁ অসমীয়া ৰাইজে আমাৰ চিনেমাখন আঁকোৱালি লওক। আগত যেনেকৈ লৈছে আমাৰ প্ৰত্যেকখন চিনেমাকে আঁকোৱালি, এইখন চিনেমা চাই অসমীয়া ৰাইজে এটা বেলেগ